গুড মৰ্ণিং সবকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলত RNKKHSOU চেনেলত। ইয়াতে এক্সামৰ নোটিছ আহিছে, নটিফিকেশ্যন ৰিগাৰ্ডিং ৰিচিডিউল অফ থাৰ্ড ছেমিষ্টাৰ প্ৰেক্টিকেল এক্সামিনেশ্যন। মানে আপোনালোকৰ যি এক্সাম হ'ব আছিলে এই এক্সামটো মানে ডেটটো অকণমান ৰিচিডিউলিং কৰি দিছে। ইয়াত মানে আপোনালোকৰ যে এক্সাম আছিলে ইয়াৰ ডেটটো বঢ়াই দিছে, পষ্টপন হৈছে। ইয়াত লিখা আছে চাব, নটিফিকেশ্যন ৰিগাৰ্ডিং ৰিচিডিউল অফ থাৰ্ড ছেমিষ্টাৰ প্ৰেক্টিকেল এক্সামিনেশ্যন পষ্টেড অন জুলাই 29 আৰু ৰিগাৰ্ডিং ৰিচিডিউল অফ আপকামিং examination of KKHSC twin cycle 1 semester মানে আপোনালোকৰ এক্সামটো পষ্টপন হৈছে। ইয়াত আপোনালোকৰ ইয়াতে অফিচিয়েল ৱেবছাইটত যাই কিনে আপোনালোকে চেক কৰিব। তাৰপিছত ইয়াত আপুনি থাৰ্ড ছেমিষ্টাৰ হ'লে ইয়াত আপুনি ক্লিক কৰি কিনে আৰু মাষ্টাৰ ডিগ্ৰী 1 ছেমিষ্টাৰ টুইন চাইকেল ইয়াত যদি আছে ক্লিক কৰিব। তাৰপাছত মই ইয়াতে ৰিগাৰ্ডিং থাৰ্ড ছেমিষ্টাৰ নটিছটো ইয়াত চাই লৈছোঁ কেতিয়া তাৰমানে এক্সামটো ৰিচিডিউল হ'ব। ইয়াত ক্লিক কৰিব, ডাউনলোড কৰি ল'ব। ভিউ ফাইলত আপুনি ক্লিক কৰি ডাউনলোড কৰিব, কৰি কিনে আপুনি চেক কৰিব। ঠিক আছে, ইয়াতে চাই ল'ব। ইয়াত চাব ৰিগাৰ্ডিং ৰিচিডিউল অফ প্ৰেক্টিকেল এক্সামিনেশ্যন KHS মানে আপোনাৰ যোনটো ইয়াত থাৰ্ড ছেমিষ্টাৰ এক্সাম আছিলে এইটো পষ্টপন হৈ কিনে আপোনাৰ ইয়াতে অৰিজিনেল এক্সাম ডেট ইয়াত লিখা আছে। আপুনি ইয়াতে ভালকৈ চাই কিনে চেক কৰি ল'ব। ঠিক আছে, প্ৰথমত লিখা আছে BCA নন নেপ থাৰ্ড ছেমিষ্টাৰ 2026। ইয়াত অৰিজিনেল এক্সাম ডেট আছিলে 068/2026। তাৰপিছত আপোনাৰ ইয়াত পষ্টপন কৰি কিনে ইয়াত হৈছে আপোনাৰ নিউ এক্সাম ডেটটো 09/08/2026। ইয়াতে পষ্টপন কৰি দিছে। ইয়াতে আপুনি চেক কৰি চাই ল'ব। আৰু ইয়াত MRO আছে থাৰ্ড ছেমিষ্টাৰৰ, ইয়াত আপোনালোকে চেক কৰি ল'ব 5/8/2026। এটা আছিলে নিউ এক্সাম ডেট 9/8/2026। আৰু যোনে যোনে নতুনকৈ আছে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লগতে বেল আইকনটো ক্লিক কৰিব যাতে নতুন নতুন ভিডিঅ'লৈ তাৰ নটিফিকেশ্যন